মূৰটো বেছিকৈ লৰাই নাথাকিবি ভালকৈ বহি থাক ইমান ওকণি উঠালি মূৰটো তই মানে ইমান ওকণি কেনেকৈ হ'ল বাৰু মূৰটোত ভালকৈ ৰচোন মোৰ ওকণি থাকিলে চুলি সৰি যাব তই জাননে নাজানো এই মোক যাব দিয়াচোন মই খেলিবলৈ যাওঁ খেলা ধূলা কৰিলে তোৰ ওকণিবোৰ নাইকিয়া হ'ব নেকি মই মূৰটো এবাৰ চাই দিছোঁ ৰ এই ওকণি নাইকিয়া হ'ব নহয় মই যাওঁ লগৰবোৰ ৰখি আছো অ' মা কাবাডী খেলোগে মই কেনেকৈ যাব ওকণি গা পা ধুবলৈ মন নকৰ লেতেৰি দেৰিলৈকে শুই থাক এই তুমি মোক বৰ আমনি কৰি থাকা সেইকাৰণে মই তোমাৰ লগত থাকি অশান্তি পাওঁ এই যোৱাচোন তই মোৰ কথাবোৰত আমনি পাইছ মই যেতিয়া তোৰ লগত নাথাকিম তই তেতিয়া গম পাবি ৰ অ' মা তুমিনো বাৰু তেনেকৈ কিয় কৈছা তুমি এনেকৈ ক'লে মোৰ বেয়া লাগে নহয় মই ধেমালিহে কৰিছোঁ তোৰ গাড়ী মই ক'লৈ যাম মা তই ঠিকে কৈছিলি ছোৱালী মানুহ বেছি দেৰিলৈকে শুই থাকিব নালাগে কিয় মই এতিয়াহে গম পাইছোঁ অঁ ভণ্টিৰ স্কুল যাবলৈ সময় হ'ল নহয় ভণ্টি অ' ভণ্টি উঠ উঠ দেৰি হৈছে আৰে স্কুললৈ যাবলৈ হ'ল মুখ ধু উঠ 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 ৰাতিপুৱা কেলে উঠাইছ বাৰু হ'ব মুখ ধুকে যা গৈ পেলাই এতিয়া দেৰি হৈছে ঐ জহনী যোৱা তোৰ এতিয়ালৈকে মুখ ধুই হোৱাই নাই নেকি চা এফালে কাম এটা কৰিবলগীয়া আছে অ গৈছো ৰচোন ৰাতিপুৱা এপৰলৈকে শুই থাকিবি ঘৰৰ কামকেইটা কৰিব নোৱাৰ বৰ চিঞৰি থাকে দেই ঐ তই ধানকেইটা কুটাই নানগৈ নেকি আকৌ অ মই আনিমগৈ তই চিন্তা কৰিব নালাগে নহয় আজি 3 দিন হ'ল একেটা কথাকে কৈ আছ এতিয়াই যাহি হ'ব গৈ আছো ৰ মা তুমি যে কৈছিলা ছোৱালী মানুহ সোনকালে উঠিব লাগে চোৱা আজিকালি মই সোনকালে উঠোঁ কিন্তু ঘৰৰ কামবোৰৰ বাবে মই তোমাক চাকি গছ জ্বলাবলৈ দেৰি হৈ যায় অ' তুমি আকৌ মোক বেয়া পাই নাথাকিবা অ' বা মোৰ ওলাই হ'ল স্কুলত থৈ আহিবি বৈ অঁ ব'ল প্ৰথমতে কিন্তু মাৰ ওচৰত সেৱা কৰি লহি আহ তই নমুকৰ মই বেগটো লৈ আনিছোঁ ব'ল যাওঁ এনেকৈ ৰখি থাকিবিনে ক কিবা এটা আকৌ ভণ্টিক স্কুলত এতিয়া থৈ আহিলোগৈ সেইটো ময়ো জানো বেলেগ কিবা এটা ক এনেকৈ ঘূৰি ফুৰি থাকিম বুলি ভাবিছনে কিবা এটা কৰিবি কৈছা ৰাতিপুৱাই পাই মাৰ গালি খোপা খাই আহিছোঁ আকৌ তই হ'লে মোক এতিয়া একো নকবি আৰু তই কথা এটা কচোন তোক যে মই ইমান কল কৰি থাকোঁ তই কলটো নুঠাও কথাচোন পাতোৱে লগ কৰি আৰু ফোনতনো কি কথা পাতিম আৰু মই কামত লাগি থাকোঁ যেন সেইকাৰণে সময়ে নাপাওঁ হ'ব মোৰ লগত কথা পাতিবলৈ তই সময়ে নাপাওঁ বেলেগৰ লগত কথা পাতিবলৈ কিন্তু সময় কাৰ লগত কথা পতা দেখিলি কচোন এই ৰাতিপুৱা শুই উঠি ঘৰৰ কামকেইটা কৰিবলগা হয় তাৰপিছত আকৌ এই দোকানত অলপ দেৰি বহিব লগা হয় মোৰ তহঁতৰ নিচা ইমান সুখৰ দিন নাই অ' মই ধেমালিহে কৰিছোঁ পাছে তোৰ দোকানখন কেনেকুৱা চলিছে ইমানো বেয়া চলা নাই বাৰু আৰু যদি অলপ সোনকালে দোকানখন খুলিলোহেঁতেন তেতিয়া আৰু ভালকৈ চলিলেহেঁতেন কিন্তু ঘৰৰ কামবোৰ কৰোঁতে সময় যায় অ' তই যে সাহস কৰিছ এখন দোকান দি চলিবলৈ ছোৱালী আৰু চা তই যে ইমান ব্যস্ততাৰ মাজতো মোক সময় দিছ মোৰ তাকে ভাল লাগিছে আৰু চা তোৰ যদি কেতিয়াবা অসুবিধা হয় মোক কবি মই আছোঁ তোক সহায় কৰিবলৈ তই আছ কাৰণেতো মই সাহস পাইছোঁ নহ'লে তোৰ বাদ দি মোৰ সাহস দিবলৈ কোন আছে কচোন হে তেনেকৈ কিয় ভাবিছ ইফালে চাচোন
তোৰ সুখতে মই সুখী তই দুখত থাকিলে মই একেবাৰে সহিব নোৱাৰোঁ তই ভাগি নপৰিবি মই তোৰ লগত আছোঁ তোৰ প্ৰতিটো দুখৰ সময়ত বুজিছ তাই মোৰ গোটেই বদনাম কৰিছে তাইৰ কাৰণে মই তাইৰ মাকক হেৰুৱালোঁ আৰু এতিয়া বোলে তাইক মই মৰম কৰিব লাগে তাই কি বুলি ভাবিছে অ' নাম নাজানো তাইনো আপোনাৰ কি বদনাম কৰিলে অ' তাই বহুত ভাল ছোৱালী তাইক আপুনি মিছাতে ভুল বুজি আছে চাব পাছত তাইহে আপোনাক খুৱাব নেলাগে নেলাগে মোক তাইৰ নিচিনা এজনীয়ে খুৱাবলৈ তাই প্ৰথমতে মাকৰ মূৰটো খালে এতিয়া মোৰ মূৰটো খাবলৈ ওলাইছে দে পেঙেৰে দে আপুনি যে কি কথা কৈছে দেই তাই হৈ গ'লে আপোনাৰ নিজৰ ছোৱালী নিজৰ ছোৱালীজনীৰ কথা তেনেকৈ কয়নে বাৰু চি তোৰ নিজৰ ছোৱালী হোৱা হ'লে তই গম পালিহেঁতেন তাই কি বস্তু মই আনো তই কি বুজি পাবি মই কিমান দুখত আছো সেই বুলি কি আপোনাৰ দুখৰ পূজাটো কি কাঞ্চনক দিব নেকি সন্তান জন্ম দিছে যেতিয়া মৰম কৰিবলৈও শিকক দেখিছোঁ নহয় কাঞ্চনে ঘৰখনৰ কাৰণে কিমান কৰিছে কাঞ্চনে কষ্ট কৰিছে কি কাঞ্চনে কষ্ট কৰিছে হে ঘৰৰ কাৰণে দোকান এখন দিলে তাই বৰ ডাঙৰ মানুহ হৈ গ'ল নেকি ঐ এনেকৈ কষ্ট মানুহে বেলেগে কৰা নাই বেলেগৰ ছোৱালীয়ে কৰা নাই এই তাই মোৰ কাৰণে কোনো নহয় মোৰ এজনীয়ে ছোৱালী আছে মৌ তাৰ বাদে মোৰ কোনো নাই কথা ক'বলৈ আহিছোঁ ঐ কাঞ্চন শিখৰে দেচোন অঁ ল জ্বৰৰ দে আকৌ এইটো ল দে দোকান এতিয়া খুলিছ হয় নেকি ঐ কাঞ্চন আজি দেৰিকৈ খুলিছ নি দোকান এই এইকেইদিন অহা অলপ দেৰি হৈছে ঘৰৰ কামবোৰ কৰিবলগীয়া হৈছিল যে এই বিস্কুট এটা দেচোন কি বিস্কুট দিওঁ পিছে এই দে যিকোনো এটা এই হেৰি নহয় তোৰ বাপে এইকেইদিন খোৱা বোৱাবোৰ কমাইছেনে এই কিনো কবি পইচা পালে খাই থাকে পইচা পালে খায় আৰু পইচা নাপালে নাখায় এই সেইবোৰ মানুহ তেনেকৈ যাবগৈ তই ইমান চিন্তা কৰি নাথাকিবি সেই মই অংকৰ ওচৰৰ পৰা আহোঁগৈ তাৰ ওচৰলৈ যাওঁ যদি ৰচোন মই তালৈ কিবা এটা দি পঠাওঁ দে মৰমত দিছ যদি লৈ যাওঁ ল তাক দি দিবি হ'ব বাৰু দে তই লাগি থাক ঐ ল'ৰা তই বিস্কুটটো নিব পাহৰিলি দেখোন অঁ কথা ভমকতে পাহৰি গৈছিলোঁ দে ঐলা অঁ কাঞ্চনে তোলৈ কেক এটা দি পঠিয়াইছিলে দে আকৌ এই বাটতে ল'ৰা এটা পালোঁ তাকে দি দিলোঁ ভালে কৰিলি দে অকলে অকলে ইয়াত কি কৰি আছ একো নাই কিবা কথাতেহে ভাবি আছোঁ ঘৰলৈ বিচাৰি গৈছিলোঁ তোক নেপালোঁ মাহঁতে ক'লে বোলে ইয়াত বহি আছ কি কথা ভাবি আছ ইমান নহয় কাঞ্চনলৈহে কেতিয়াবা বৰ বেয়া লাগে মাক নোহোৱাৰ পাছৰ পৰাই ধৰি তাই যিদৰে অকলে ঘৰখন চম্ভালি আছে সেইটো তই মই কেতিয়াও কৰিব নোৱাৰোঁ সঁচাকৈ দেই তই যে আজিৰ দিনত তাইৰ নিচিনা ছোৱালীজনী পাইছ মইহে নাই পোৱা বুজিছ তাইৰ নিচিনা ছোৱালী এজনী পাবলৈ বৰ টান আজিকালি ছোৱালীবোৰে ল'ৰা ভাল পালে ল'ৰাৰ পৰা কেনেকৈ দুটকা খৰকাম সেইটো কথাই চিন্তা কৰি থাকে কিন্তু তাইক মই ইমানকৈ মোৰ পৰা অলপমান পইচা লৈ লওঁ মইতো অলপমান সহায় কৰি দিওঁ কিন্তু কেতিয়াও মোক সহায় কৰিব নিদিয়ে তইনো তেতিয়াহ'লে তাইক বিয়াখনকে পাতি নলওঁ কেলে ইমান কষ্টৰে আছে বাপেকটো এনি টাইম মদ খাই উৎপাত কৰি থাকে ময়ো কথাটো নভবা নহয় তাইকো বহুতবাৰ কৈছোঁ কিন্তু তাই মা তুমি কিয় আমাক ইমান সোনকালে এৰি থৈ গ'লা আমাৰ কথা এবাৰো নাভাবিলানে তুমি
তোমাৰ এই আলু খোৱা ছোৱালীজনী এতিয়া কান্দি কান্দি জীয়াই থাকিবলগীয়া হৈছে। তুমি জানা দেউতাইতো মোক মৰমেই নকৰা হ'ল। ইমাননো মই কি বেয়া কাম কৰিলোঁ তুমি কোৱাচোন, যাৰ কাৰণে দেউতাই মোক ইমান বেয়া পায়। মোৰ তোমাৰ ওচৰলৈ যাবলৈ মন যায় জানা, কিন্তু ভণ্টিৰ কথা ভাবিহে মই অ' মা, তোমাৰ কিমান লৈ যে মই দোকানখন খুলিছিলোঁ, সেই দোকানখন এতিয়া ধুনীয়াকৈ চলিছে জানা, কিন্তু তুমিয়ে দেখোন আজি আমাৰ লগত নাই। অ' মা, তুমি মোক যিমান মৰমৰ ৰাখিছিলা ভণ্টিকো মই তেনেকৈ মৰমৰ ৰাখিছোঁ, তুমি চিন্তা নকৰিবা। তাইতো তোমাক মা বুলি ভালকৈ মাতিবই নাপালে। অ' মা, মই সঁচাকৈ বাগৰি পৰিছোঁ। অ' মোক অলপ সাহস দিয়াচোন তুমি। অ' বা তইনো কিয় কান্দিছ? হেই ক'তনো কান্দিছোঁ, নাই কন্দা। তই মোক মিছা নকবি, তোক দেউতাই মৰম নকৰা কাৰণে কান্দিছ ন? মই দেউতাক ক'ম, তোক যদি মৰম নকৰে ময়ো আজিৰ পৰা দেউতাক নেমাতো। হেই তই তেনেকৈ দেউতাক নকবি, দেউতাক তই তেনেকৈ ক'লে দেউতাই মনত দুখ পাব নহয়। এইখিনি এনেকৈ কৰ, এতিয়া বুজি পাইছ নাই? বুজি পাইছোঁ। পঢ়া শুনা ভালকৈ নকৰ, অকল খেলা ধান্দা। অ' দা কথা এটা সুধোঁ, কি? তই কাঞ্চক বাইক ভাল পাৱ হয়নে? তোক কোনে কৈছোঁ এইবোৰ কথা? গম পাম আৰু ভাল পাৱ নাই কচোন? অ' তহঁতি মানে স্কুলত গৈ সেইবোৰ কথা আলোচনা কৰি থাক? হা, পঢ়া শুনা নহয় সেইবোৰ কথা আলোচনা কৰি থাক? অ' নাই দে, এইটো এনেই চিঞৰি আছে। মাক কৈ দিম ৰ তই ছোৱালীক ভাল পোৱা কথা। তই মাক কবিচোন বাৰু, তাৰপিছত চাবি পঢ়া সময়ত তোক কেনেকুৱা পিটিম। দেউতা আজি ক'ত গ'ল জানো, ইমান দেৰি কৰিছে, এতিয়ালৈকে আহিয়ে পোৱাহি নাই দেখোন। বা মোৰ বৰ টোপনি ধৰিছে, মই শুওঁ দেই। হ'ব দে তই শু, দেউতা আহিলে মই ভাতকেইটা বাঢ়ি শুই যাম। দিনৰ পোহৰ ৰং চঙীয়া, ভাল মানুহৰ সং, ৰাতিৰ এন্ধাৰ গম গমীয়া, চোৰ মাতালৰ সং, ৰং চঙীয়া, ভাল মানুহৰ সং, ৰং চঙীয়া, ভাল মানুহৰ। দেউতা তুমি ইমান দেৰি ক'ত আছিলা? তুমি আহিবা বুলি মই অথনিৰ পৰা ৰখি আছিলোঁ। মই কলৈ যাওঁ, কি কৰোঁ সেয়া জানিবলৈ তই মোৰ কোনো নহয় দেই। হ'ব তুমি যোৱা, মই দমকলৰ পাত পানী থৈ আহিছোঁ, হাত ভৰিকেইটা ধুই আহিবাগৈ, মই ভাত উলিয়াওঁ, তোমাৰ লগত একেলগে খাম বুলি ৰৈ আছোঁ। মোৰ লগত ভাত খাবলৈ তই ৰৈ নাথাকিবি, তোৰ লগত ভাত খাবলৈ মোৰ একদম মন নাই। মৌ তাই ভাতকেইটা খালে, তুমি আহিবা বুলি ৰৈ আছিল, কিন্তু তাইৰ টোপনি ধৰিল, শুই থাকিলে। বাৰু ঠিক আছে, হেৰি নহয় আজি ভাতৰ লগত কি বনাইছ? আজি মাছ মাংস একো অনা নাই, কাৰণ দোকানৰ বিক্ৰী ইমান ভাল নহ'ল যেন, ঘৰতে অমিতা আছিলে, অমিতাৰ অলপ ভাজি থলোঁ। অ' মই আকৌ বোলো মাছ মাংস কিবা আছে, কি পাপেৰ মূৰটো বনাইছ? সেইবোৰ গৰু দানা তই খা, নেখাওঁ মই। সকলোৱে কয় এজন দেউতাকে নিজৰ ছোৱালীজনীক বৰ মৰম কৰে,
কিন্তু মই দেখোন এইবোৰ মৰম একেবাৰে নাপালোঁ। তথাপিও মই বাচ্চাই ৰম দেউতা, তোমাৰ এষাৰ মৰমৰ মাত পাবলৈ, লগতে মই তোমাৰ পৰা বিচৰা মৰমখিনি পাবলৈ। ঐ ছোৱালী, তোক মই ইমান দিনৰ পৰা কৈ আছোঁ, তই মোলৈ বিয়াখন হৈ গুচি আহ। ইমান কষ্টত আৰু তাত থাকিব নালাগে। বুজিছোঁ, কিন্তু মই তোলে এতিয়া এনেদৰে বিয়া হৈ যাব নোৱাৰোঁ। তই কি কাৰণে নোৱাৰ বাৰু? কাৰণ মোৰ ভণ্টি আছে, আৰু মোৰ ভণ্টিৰ দায়িত্ববোৰৰ কথাও ভাবিবলৈ আছে। চা, সেই দায়িত্বখিনি যদি মোৰ ঘৰলৈ আহে, দায়িত্বখিনি যদি মই লৈ লওঁ, মই মানে তোক ক'বলৈ বিচাৰিছোঁ, দৰকাৰ পৰিলে ভণ্টিক আমাৰ ঘৰলৈ লৈ আহিম, কিন্তু সেই বাপেৰটোৰ ওচৰত কষ্ট পাই তোক থাকিবলৈ মই নিদিওঁ। চুপ, বাপেৰ বুলি নকবি। আজি সেই বাপেৰটো নোহোৱা হ'লে মোক তই নাপালি হয়, বুজিছ? কিন্তু তই এনেকৈ কিমান দিন কষ্ট কৰি থাকিবি ক? তোৰ দেউতাই জানো তোক ভাল পায়? দেখিছোঁ নহয়, তইতো ঘৰখনৰ কাৰণে কিমান কষ্ট কৰি আহিছ, তথাপিতো দেউতাৰ পৰা তই মৰমৰ মাত এষাৰ নাপাৱ। তই বাৰু ইমান কষ্টত কেনেকৈ থাকিব পাৰিছ? মোক এইবোৰ তই প্ৰশ্ন কৰি নাথাকিবি। আজি দেউতা আছে কাৰণে মই এখন দোকান চলাই থাকিব পাৰিছোঁ, মোক কোনেও একো ক'ব নোৱাৰে। তোৰ যদি ইমান সোনকালে বিয়া পাতিব মন গৈছে, তই বেলেগ এজনী চাই ল'বি, মোৰ ক'বলগীয়া একো নাই। চা, তই মোক ভুল বুজিছ, মই তোৰ কষ্টখিনি সহিব নোৱাৰিহে এনেকৈ কৈছোঁ, কিন্তু তই বিশ্বাস কৰ, মই তোৰ বাহিৰে আন কাকো আপোন কৰিব নোৱাৰোঁ। মই জানো আৰু বুজো, আজি তই নথকাহেঁতেন মই ইমানখিনি কামত আগবাঢ়িব নোৱাৰিলোঁ হ'লে। তই মোৰ সাহস আৰু মই তোক কথা এটা কওঁ। কোৱা আকৌ। আজি দেউতাৰ কাৰণে যেনেকৈ মই ঘৰৰ অশান্তিৰ কাৰণ হৈ পৰিছোঁ, তেনেকৈ যদি তোলৈ বিয়া হৈ যোৱা পাছত সেই একে পৰিস্থিতি যদি তহঁতৰ ঘৰখনতো হয়, তেতিয়া তই কি কৰিবি ক? মোৰ ঘৰখনৰ মানুহ তেনেকুৱা নহয়, তই বিশ্বাস ৰাখ। বিশ্বাসনো কি কৰিম? আজি যিজোপা গছৰ তলত মই জীয়াই থাকিবলৈ শিকিছিলোঁ, আজি সেই গছজোপাই মোক ছাঁ নিদিয়া হ'ল, আৰু তই কৈছ বিশ্বাস? বিশ্বাস তই মোক কৰিব পাৰ, হয়তো মই তোক মাৰ দৰে মৰম দিব নোৱাৰিব পাৰোঁ, কিন্তু তোৰ জীৱনৰ সাহস হৈ তোক আগুৱাই লৈ যাব পাৰিম, তোক কেতিয়াও কষ্টত পৰিব নিদিওঁ। মই বিশ্বাস কৰোঁ আৰু সেইকাৰণে সকলোবোৰ কথা খুলি কওঁ। আৰু চা, তই যদি মোক সঁচাকৈয়ে ভাল পাওঁ, তই মোক বিয়া পাতিব বিচাৰ, মোৰ কাৰণে তই অলপমান দিন ৰখিব লাগিব। চা, তোক ভাল পাইছোঁ যেতিয়া তোৰ কাৰণে অলপমান দিন নহয়, গোটেই জীৱনটোৱে মই ৰখি থাকিব পাৰিম। তোৰ লগত আৰু মই কথাত নোৱাৰোঁ, বৰ চেনি চেনি কথা ক। হ'ব, মই যাওঁ, দোকান খোলোগৈ। ঐ, সঁচাকৈ কৈছোঁ, তই বিশ্বাস কৰ, তোৰ কাৰণে মই গোটেই জীৱনটো ৰখি থাকিম। কবলে কিবা মনে যায়, জবন যায়, তয়ো চোন কিয় বুজা নাই, মোৰ হিয়াৰে চৰা ঘৰ তোৰ নামতে সাঁচিছো, মোৰ সপোনে দি থাকে তোকে জান দেখিছো, তই মোৰে কথা শুনিছনে নাই? তোলৈ চাই কবলে কিবা মনে যায়, জান প্ৰাণই প্ৰাণ, তই মোৰে প্ৰাণ, যাম মই মৰি যাম, তোক নাপালে সঁচাই মই মৰি যাম, মোৰ
অ' মৌ মৌ দেউতা মৌ ঘৰত নাই নেকি? অ' মৌ মই তোৰ আৰু দেউতাৰ কাৰণে কিবা এটা আনিছোঁ। কি আনিছ বা চাওঁ। তোৰ কাৰণে মই কাপোৰযোৰ আনিছোঁ, পিন্ধি চাগেচোন যা কেনেকুৱা লাগিছে চাম। ৰ পিন্ধি আহিছোঁ। দেউতা তোমাৰ কাৰণে চাৰ্ট এটা আনিছিলোঁ, পিন্ধি চোৱাচোন লোৱা। তই দিয়া কাপোৰ মই নিপিন্ধো, যা বেলেগ কাৰোবাক দেগে। অ' দেউতা তুমি মোক কিয় ইমান বেয়া পোৱা? তোমালৈ বহুত মৰমত জানিছোঁ, লোৱাচোন পিন্ধি চোৱাগৈ। অ' মা কি এইটো কথা এটা ক'বলগীয়া আছিলে। কি কথানো? এই কি কথা মানে মই ৰবিন কাইটি ছোৱালী কাঞ্চনক ভাল পাওঁ। কি চা খং নকৰিবি, তাইও মোক ভাল পায় আৰু মই তাইক নিজতকৈ বেছি ভাল পাওঁ। অঁ লগৰবোৰে তোক সেইটো কাৰণে জোকায়। কেতিয়াৰ পৰা ভাল পাওঁ? ক্লাছ 8ৰ পৰাই ভাল পাওঁ। অ' কৃষ্ণ, ইমান লুকাই চুকাই তই সৰুৰ পৰা ভাল পাই আহিছ আৰু আমি গমেই নাপাওঁ। তেতিয়া গম পোৱাহেঁতেনে ভালকৈ পিটিলোহেঁতেনে। এতিয়ানো কি কৰিম তোক? সঁচাকেনে মা? সঁচাকৈ অ', তহঁতি দুটা ইমান দিনৰ পৰা ভাল পাই আছ, এতিয়া কি বাধা দিম আৰু? ইমান দিনৰ পৰা ইটোৱে সিটোৱে ভাল পাই থাকিলে এতিয়ানো আমাৰ কি আপত্তিটো থাকিব পাৰে? তাইক এদিন আমাৰ ঘৰলৈ মাতিবি, মই মাতিছোঁ বুলি কবি। হ'ব দে, মই আমাৰ ঘৰলৈ মাতি দিম বাৰু। কিন্তু তাইৰ বাপেকটো বৰ ভাল নহয়। বাপেকে কথাবোৰ গম পাই জানো? বাপেকে কথাবোৰ গম নাপায়, কিন্তু ক'লে বুজি পাব চাগে। এই হ'ব দে, মই এতিয়া সেইবোৰ ভাবি নাথাকোঁ, মই গৈ পেলাই খাওঁতকৈ মাংস অকণ লৈ আহোঁগৈ দেই। এই কাঞ্চন অঁ চেনা ভাগ বনা, নিমখটো অলপ বেছিকৈ দিবি খালি। পইচাটো এতিয়া দিবনে নে বাকী লগাব? হেই কেইটকা হৈ আছে মোৰ, চব পেকেটতে দি দিম। চেনা ভাগ দে, দেৰি হৈছে এনেই। এই আপোনাৰ বহুত টকা ধাৰ লাগিলে আৰু আজি মই বাকী দিব নোৱাৰোঁ। মই দোকানৰ পৰা মাল উঠাব লাগিব নহয়। এই কেইটকাটো ধাৰ আছে তোৰ ওচৰত মোৰ? ইমান কথা কৈছ যে। কালিয়ে হিচাপ মিলাই চাইছিলোঁ, 480 টকা হ'ল। আপুনিহে দিবলৈ মন নকৰে। এই কেলেটা দি দিম অ', এটা চেনা ভাগ দে। মই দিব নোৱাৰোঁ, বেয়া নাপাব। তোৰ আজিকালি অলপ কথা বেছি হৈছে। বাপ্পাই দোকানখন খুলিব নিদিয়ে, ঠিকেই কৰে। হ'ব আপুনি এতিয়া যিটি কথা কৈ থাকিব নালাগে, যাওকচোন ইয়াৰ পৰা। ৰ তোক দোকান খোলাই আছোঁ। তই ভাইটি ক'ত যাওঁ? ইমান ধুনীয়াকৈ ওলাই গৈছে যেন। দোকানত কিবা এটা খাবলৈ যাওঁ। দোকানলৈ মানে কাঞ্চনৰ দোকানলৈ যাবিনে? অঁ কাঞ্চন বাই দোকানলৈ যাম। তাই দোকানলৈ যাওঁ যদি ৰচোন, মই তোক বস্তু এটা দিম, লৈ যাবি। অঁ কি বস্তু? তই ইমান জনৰ দৰকাৰ নাই নহয়, তোক মুঠতে দিছোঁ, লৈ যা। হ'ব বাৰু, চিপছৰ পেকেট এটা খুৱাব লাগিব। খোৱাব তাই, চিপছৰ পেকেট এটা খাই আহিবি। এই আপোনাক এটা কথা কওঁ, বেয়া নাপাব। এই বেয়া পালেও উপায় নাই। কি কথা ক? আপুনি বাৰু সেই গাভৰু ছোৱালীজনীক দোকানখন কিয় খুলিব দিব লাগে? যিয়ে হৈ থাক, সেইবোৰ লৈ মোৰ ভাবিবলৈ নাই। ঐ জান, তাই জন্ম হোৱাৰ পিছত গণকক চোৱাই মেলি মই নাম ৰাখিছিলোঁ কাঞ্চন। এই এতিয়া তাই আটাইতকৈ মোক যন্ত্ৰণা লাঞ্চনা দি আছে। বাদ দে তাইৰ কথা। এই আৰু এপেক এপেক খাওঁ আৰু নাই, শেষে কৰিলোঁ। এটা কথা, মাল খাই আপুনি আপোনাৰ দেহাটোহে শীতল কৰিব পাৰিব, মানুহৰ মুখকেইখন নহয়। সেইকাৰণে সময় থাকোঁতেই সকলোবোৰ ঠিক কৰি লওক, পাছত হ'লে বহুত পস্তাব। ঐ তাইক কি কৰিলে ভাল হ'ব মোক তই কচোন। এটা কাম কৰক, আপোনালোকৰে মেইন শনি বস্তুটোৱে হৈছে দোকানখন। আপুনি তাইৰ দোকানখনকে বন্ধ কৰি দিয়ক। এই তই জান দিনটো চাগে 25 বাৰমান কওঁ দোকানখন বন্ধ কৰ, দোকানখন বন্ধ কৰ, নুশুনে নহয় মোৰ কথা। কি কৰিম মই? জ্বলাই দিম বাপেকে কেতিয়াবা দোকানখন, তেতিয়া গম পাব। অ' বা কাম কৰি আছা? অঁ এই কাম কৰি আছিলোঁ। আজি তুমি মোৰ দোকানলৈ আহিলা যেন? বা এইটো ল'ৰা দাদাই দি পঠিয়াইছে। কি দিছেনো?
নাজানো মই কি দি পঠিয়াইছে দাদাইহে জানিব ঠিক আছে হ'ব তুমি টিফিনটো খালি বেলেগ এদিন লৈ যাবাহি বা চিপছৰ পেকেট এটা দিয়া মই লৈ যাওঁ আহিছিলাহে যোৱাই নে যাওঁ নহ'লে আমাৰ গালি পাৰিব মাহঁতৰ ভালনে মাহঁতৰ ভাল এতিয়া চিপছৰ পেকেটটো মোক দিয়া মই যাওঁগৈ ৰ'বা এইটো লোৱা মুঠৰ ওপৰত কথা হ'ল তই দোকানখন বন্ধ কৰিবই লাগিব নহ'লে মোৰ ঘৰৰ পৰা ওলাব লাগিব চিধা কথা দেউতা আপোনাৰ দোকানখনে কি কৰিলে বাৰু কওকচোন মইতো আপোনাক একো কামত বাধা দিয়া নাই আজিলৈকে তই দোকানলৈ বস্তু দিবলৈ যাওঁ নে কি ক'বলৈ যাওঁ আন মানুহে মোক কৈছে নহয় কি কৈছে আপোনাক কৈছে চাগে দোকানলৈ এগালমান ল'ৰা আহি আড্ডা মাৰে বুলি নহয় জানো মানুহে কি কয় কি নকয় সেইটো জনাৰ তোৰ কোনো দৰকাৰ নাই নহয় মুঠতে এটা কথা জানিছ তই দোকান খুলিব নোৱাৰ বছ দেউতা তুমি তেনেকুৱা নকৰিবা মই সেই দোকানখন খুলিয়ে চলি আছো আৰু ভণ্টিকো পঢ়াই আছো আৰু মাৰ সপোনবোৰ মই দিঠক কৰিবলৈ আছে অ তোমাকতো মই আজিলৈকে পইচা পাতি একোৱে বিচৰা নাই তুমিনো মোক এনেকুৱাখন অশান্তি কিয় কৰিছা এবাৰ জীয়ৰী বুলি মাতি পাইছা আজিলৈকে এষাৰ মৰমত মাত দি নাপালা আজিলৈকে এই তোক মই নিজৰ জীয়ৰী বুলি ভাবোঁ এই কথাটো তই কেনেকৈ ভাবিব পাৰিলি অ' দাদা মই এনে কি ভুল কৰিলোঁ যাৰ কাৰণে তুমি মোক আজি এনেকৈ ক'লা এই বাপৰ মুখে মুখে মাতিছে হা যা যা এইবিলাক বাদ দে দোকান খুলিব নোৱাৰ যা